মাজুলীৰ আয়ুসৰেখা তুনি নদী মৃত্যুমুখী অৱস্থালৈ গতি কৰিছিল নদীখনে। নদীখনক জীয়াই তোলাৰ আন্তৰিক প্ৰয়াস চৰকাৰৰ। আগবাঢ়িছে তুনি নদী নিষ্কাশনৰ কাম। অত্যাধুনিক মেচিনেৰে মেটেকা আঁতৰোৱাৰ কাম আৰম্ভ। মাজুলীৰ আয়ুসৰেখাস্বৰূপ তুনি নদী কালৰ সোঁতত মৃত্যুমুখী অৱস্থালৈ গতি কৰাত তুনপৰীয়া ৰাইজৰ জীৱনৰ গতি সলনি হৈছিল। এসময়ত তুনি নদীৰ বিশুদ্ধ পানী ৰাইজে ব্যৱহাৰ কৰিছিল। উভয় নদী আছিল মাছপুঠি। নদীৰ দুয়োপাৰে আছিল এক সুন্দৰ পৰিৱেশ। কিন্তু সম্প্ৰতি তুনি নদীত হোৱা ডাঠ, পিটনীয়া আৰু জ্বালাহ উদ্ভিদৰ বাবে নদীখন শুকাই যোৱাৰ উপক্ৰম ঘটাত নদীত থকা মৎস্যকুলৰ লগতে আন আন জলজ প্ৰাণী আৰু মানুহৰ জীৱনৰ প্ৰতিও ভয়ংকৰ বিপদ নামি আহিছিল। নদীখনৰ প্ৰতিগন্ধময় পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাত দীৰ্ঘদিনে তুনি নৈ পুনৰুদ্ধাৰ দাবী সমিতিয়ে চৰকাৰক নদীখন ৰক্ষাৰ বাবে দাবী জনাই আহিছিল আৰু চৰকাৰে নদীখনক পুনৰুজ্জীৱিত কৰিবলৈ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰিদৰ্শনৰ পাছতেই বিভাগৰ তৰফৰ পৰা অনুমোদন আগবঢ়োৱা হয় 22 কোটি টকা। আৰু সেই টকাৰে তুনি নদীৰ সজীৱতা ঘূৰাই আনিবলৈ বৰ্তমান নদীখনৰ খনন কাৰ্য চলোৱা হৈছে। পোনপ্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ আশীৰ্বাদৰ কাৰণে আৰু আমাৰ মাননীয় মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাৰ যি সদিচ্ছা তুনি চাফা কৰা আৰু আমাৰ বিধায়ক ভৱন গামদেৱৰ প্ৰচেষ্টাৰ কাৰণে এই কামটো আজি নিবিদা হৈ আমি আবেদন পাইছোঁ। এয়া আমি হাৰ্ভেষ্টাৰ আনিছোঁ কেৰেলাৰ পৰা। এনেকুৱা 2-3খন আমি হাৰ্ভেষ্টাৰ আনিম। অসম চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আচলতে এটা দীৰ্ঘদিনীয়া আমাৰ যিটো প্ৰতিবাদ আছিলে সেইটোৰ আজি সফল ৰূপায়ণ দেখি আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ। কিন্তু এতিয়া আমাৰ দায়িত্ব বাঢ়িব। অসম চৰকাৰে যিটো পুঁজি আচলতে ধাৰ্য কৰিছে এই পুঁজিটো যাতে সৎ প্ৰয়োগ হয় আৰু ৰাইজে বিচৰা মতে তুনিখন যাতে সুন্দৰ হয়। তুনি নৈৰ পুনৰুদ্ধাৰৰ এই প্ৰচেষ্টাই তুনিপৰীয়া ৰাইজৰ স্বাস্থ্য ৰক্ষাৰ লগতে মৎস্যকুলৰ জীৱন ৰক্ষা আৰু এক নিশ্চিত অৰ্থনৈতিক ভেটি গঢ়ি তোলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। চৰকাৰৰ এই সুদূৰ প্ৰসাৰী কাৰ্যত তুনি নদী পুনৰুদ্ধাৰ সমিতি আৰু মাজুলীবাসী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰি ধন্যবাদ দিছে চৰকাৰক। চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ প্ৰাণৰ প্ৰাণ মাজুলী নদীত এই তুনি নদীখন। আমি এই নদীতে সাঁতুৰি ডাঙৰ দীঘল হৈছিলোঁ। এতিয়া ভালেই লাগিছে খান্দি দিয়াৰ কাৰণে। আমাৰ খোৱা পানীটো মানে অসুবিধা হৈছিলে, লেতেৰা বীজাণু আহে, সেইবোৰ পানী খাবলগীয়া হৈছিলে। আৰু ধৰি লওক আমি নদীখনত অকণমান গা পা ধুবলৈও অসুবিধা হয়। এতিয়া চৰকাৰে যে আমাক ইমানখিনি যে সুবিধা কৰিছে, বহুত ধন্যবাদ কৰিছোঁ। বহুত ভাল লাগিছে মানে। এই তুনি নৈখন মুকলি কৰাৰ পৰা আমাৰ বহুত উপকাৰ হৈছে। আমাৰ বাৰিষা ঘাঁহ খৰি আমি বেপাৰ বাণিজ্য কৰি থাকোঁ, সেইবিলাকো মুক্ত হৈছিলে। এতিয়া আমাৰ সুবিধা হৈছে। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।